এতিয়া নিশা প্ৰায় ৩ বাজি গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এটা অপূৰ্ব দৃশ্য কাৰণ মাহে ৰমজান চলি আছে। আমি পূৰ্বেও দেখুৱাইছিলোঁ, বিগত বৰ্ষসমূহত দেখুৱাইছিলোঁ যে ৰেইন ড্ৰপছ ইনিচিয়েটিভ নামৰ যিটো ব্যক্তিগত সংস্থা, সেই ব্যক্তিগত সংস্থাটোৱে চেহেৰী আৰু ইফতাৰ বিনামূলীয়াকৈ তেওঁলোকে যোগান ধৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয় যে চেহেৰী তেওঁলোকে বিতৰণ কৰিছে। আৰু এই মুহূৰ্তত মই নিশা প্ৰায় ৩ বাজি গৈছে আৰু নিশা ৩ বাজি যোৱাৰ পাছত দৃশ্য দেখুৱাইছোঁ। ইয়াতে ভাত, মাছ, আচাৰ, দাইল সকলো প্ৰায় সাজু হৈ উঠিছে। সমান্তৰালকৈ শ শ লোক এইদৰে শাৰী পাতিছে, এইদৰে চেহেৰী গ্ৰহণ কৰিবলৈ তেওঁলোকে শাৰী পাতিছে। আৰু আমি সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দীপ বায়নে দেখুৱাই আছে। ইয়াতে ভজা মাছ ৰখা হৈছে, ইয়াতে দাইল ৰখা হৈছে, ইয়াতে ভাত ৰখা হৈছে। সকলো এই ধৰণে ইয়াতে চেহেৰী গ্ৰহণ কৰা লোক আছে। আমি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ম। আৰু ইয়াৰে যিসমূহ মূল হোতা, বিশেষকৈ আবিদাজাদ আছে, আবিদা গোটেই এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো প্ৰায় 3 বছৰ ধৰি লকডাউনৰ পৰা আপোনালোকে অবিৰতভাৱে এই যি চেহেৰী আৰু ইফতাৰ কেৱল ৰমজান মাহতে নহয়, আপোনালোকে আন মাহসমূহতো এই ধৰণে আৰ্তজনক সহায় কৰি আহিছে অকণমান খাদ্য যোগান ধৰি। কি ক'ব এই শুভ মুহূৰ্তত, কি ক'ব? খুব ভাল লগা, বহুতেই বেছি ভাল লগা অনুভৱ এয়া। আৰু ৰাইজৰ পৰা আমি যিটো সঁহাৰি পাইছোঁ এই কামটো কৰি, আপোনালোকে জানেই যে ক'ভিডৰ সময়ৰ পৰা আমি এই কাৰ্যসূচী চলাই আহি আছোঁ। যিটো ক'ভিড চিটুৱেশ্যন আছিলে, তাৰপিছত ক'ভিডৰ চিটুৱেশ্যনৰ লগতে আমাৰ ৰমজান মাহ আহিল, যেতিয়া আমি ৰমজান মাহত এনেকৈ চেহেৰী আৰু ইফতাৰ বিতৰণ কৰাৰ কাম আৰম্ভ কৰিলোঁ। আৰু এয়া চলি আছে। প্ৰায় 1,500মান মানুহ আমাৰ ডেইলি, 1,500তকৈ বেছি মানুহ চেহেৰী আৰু ইফতাৰত হৈ আছে আপোনাৰ। এইবাৰ মানুহ বহুত বেছি, মানুহ গোটেই অসমৰ পৰা অসমৰ ইমূৰে সিমূৰে মানুহ গম পাইছে। আৰু ইয়াতো আমাৰ 1000তকৈ বেছি, আজি ৰাতি 1000তকৈ বেছি মানুহ আপোনাৰ লাইন দেখিব, দীঘলীয়া লাইন। প্ৰায় আমি 2 ঘণ্টা 2.5 ঘণ্টা সময়ত খাদ্য বিতৰণ কৰোঁ, নিৰন্তৰভাৱে বিতৰণ কৰোঁ। আৰু আমি মাছ ভাত তেনেকৈ দি আছোঁ। মানুহে গৰম গৰম ভাত খাই আছে, ৰোজা ৰাখি আছে। আৰু যিসকলে ৰোজা নাৰাখে, চেহেৰীত দৈনিক 1000ৰ ওপৰৰ মানুহে চেহেৰী গ্ৰহণ কৰে। প্ৰায় 700ৰ পৰা 800 মানুহে আমি যিমান দূৰ গম পাওঁ ইফতাৰ গ্ৰহণ কৰে। দৈনিক এটা মাহ কেনেকৈ সম্ভৱ আচলতে? সেইটো আমিও গম নাপাওঁ। সেইটো ওপৰৱালাই কেনেকুৱা এটা দয়া কৰিছে আমি নাজানো। আমি ভবা নাছিলোঁ ইমান বেছি মানুহ হ'ব, কিন্তু এটা বুকুত এটা বিশ্বাস লৈ পেলাই আমি যিহেতু কৰি আহি আছোঁ, আমাৰ বিশ্বাস আছে যে আমি কামখিনি আমি কৰি যাব পাৰিম। আৰু মানুহৰ যিটো অভূতপূৰ্ব ছাপোৰ্ট, আমি চাউল দালি মানুহ ইয়াতে আহি দি থৈ যায়। ইয়াতে গাড়ীত লৈ আহে, বাইকত লৈ আহি পেলাই চাউল দি থৈ যায়, বা মানুহে আৰ্থিকভাৱে আমাক সহায় কৰি আছে। আমি ভাবিব নোৱাৰোঁ যে 1000 মানুহ, প্ৰায় 1000তকৈ বেছি মানুহ এই ৰাতি 2 বজাত আমি ইয়াতে নিৰন্তৰভাৱে খানা খুৱাই আছোঁ। আৰু সন্ধিয়া যিটো ইফতাৰৰ সময়, তাতে প্ৰায় 700তকৈ ওপৰত মানুহ গৈ আছে। আমি ইফতাৰৰ যিটো হয়, তাতে আপুনি পোলাও, চিন্নি পোলাও দিছোঁ, লগতে আপোনাৰ ফল মূল দিছোঁ। কেনেকৈ হৈ আছে আমি গম নাপাওঁ, কিন্তু মানুহ আহি আছে, লগত ফল মূল লৈ আহে বা চাউল দালি লৈ আহে। আৰু এই কামটো নিয়াৰিকৈ চলি গৈ আছে। আৰু এতিয়াও আমাৰ হাতত প্ৰায় 20 দিন সময় আছে। আমি আশা কৰিছোঁ চলাই নিব পাৰিম। সেয়া এখনৰ কৃপাত নিৰন্তৰভাৱে চলি গৈছে। গতি এটা বিশেষ খেল আছে, খেলটো যদি আমাৰ সম্প্ৰচাৰৰ যোগেদি যদি দেখুৱায়, খেলখন আচলতে আমি এনেকুৱা কৰিছোঁ, আমাৰ ইয়াতে মানুহসকল বহুত বেছি নিডি হয়। আৰু যিমান মানুহ আহে, ৰোগী লৈ আহে, বহুত চিন্তাৰ মাজত থাকে। আমি এক মনোৰঞ্জনৰ দ্বাৰা খন্তেকভাৱে তেওঁলোকৰ মনত এটা ধৰক মনোৰঞ্জন দি, ইয়াতে কিছুমান আমাৰ ইয়াতে কাগজৰ টুকুৰা আছে, তেওঁলোকক নিৰ্বাচন কৰিবলৈ দিওঁ, বেলুন এটা। আৰু তাতে যিটো আপোনাৰ লিখা আছে কাগজত, ছাপ'জ কেতিয়াবা কম্বল হ'ব পাৰে, পাতি হ'ব পাৰে, বা টিফিন, কাঁহী বাতি, তেনেকৈ তেওঁলোকৰ যিটো নিড থাকে ৰেজিএমচি যে, তেনেকুৱা ধৰণৰ বস্তু আমি ইয়াতে গিফ্ট হিচাপে দিওঁ। আৰু তেওঁলোকে লাভ কৰে। সেয়া ইয়াতে ধৰক তেনেকৈ আমি লাইনত গুচি যাওঁ, তেনেকৈ মানুহ মাতি আনো আমি, তাৰপিছত এই খেলটো খেলোঁ। আমি উপভোগ কৰিম খেল। আচ্ছা, আমাৰ হ'ল চিষ্টেমটো হৈছে 3টা ইয়াৰ মোৰ হাতত বেলুন আছে। আমাৰ সন্মুখত বাইদেউ আছে, তেওঁ বৰপেটাৰ। বাইদেউ, আপোনাৰ নামটো কি? কি বেগম? মমতাজ বেগম হয় তেখেতৰ নাম। আমি এতিয়া তেওঁক এই 3টা বেলুনৰ ভিতৰত যিকোনো এটা বেলুন, বাইদেউ আপুনি এই 3টাৰ ভিতৰত যিকোনো এটা আপুনি চিলেক্ট কৰিব লাগিব। আপোনাৰ এইখিনি বস্তু যদি আমি ধৰিবলৈ দিওঁ, টিনা এইখিনি অকণমান ধৰাচোন, বাইদেউ খেলিব যিহেতু। ধৰা ৱাচিম, ধৰি দিয়া, হেল্প কৰি দিয়া। আপোনাক মই এতিয়া এই 3টা বেলুনৰ ভিতৰত আপুনি যিকোনো এটা এতিয়া বেলুন আপুনি বাচিব লাগিব। এটা যিকোনো বাচক আপুনি, কোনটো লাগে? আমি এটা বেলুন খেল খেলি আছোঁ। এইটো কোনটো? এইটো বাইদেৱে নীলা বেলুনটো চিলেক্ট কৰিছে। বাইদেউ আপুনি ফুটাই দিয়ক, এইটো হেঁচি পেলাই ফুটাই দিয়ক, 2 হাতেৰে হেঁচি দিয়ক, জোৰে হেঁচি দিয়ক। কি ওলাইছে? হা,
পিছফালে এইদৰে বেলুন কেইটাৰ ভিতৰত এটা এটা কুপন ৰখা হৈছে আৰু কুপন অনুযায়ী এতিয়া পুৰস্কাৰ বিতৰণ কৰিব। মাজতে পুৰস্কাৰ আমি পাইছোঁ। বাইদেউ আপুনি টিফিন পাইছে, টিফিন এইটো টিফিন লিখা আছে কাগজটো একচুৱেলি দালিত পৰি এটা টিফিন লিখাছে কাঁহী বাতি টিফিন আনা তেখেতে কাঁহী বাতি টিফিন পাইছে। টিনা তুমি তেওঁক কাঁহী বাতি টিফিন দি দিয়া। মোৰ সন্মুখত এতিয়া দুটাকে নিউজ চেনেল আছে। এতিয়া ৰ'ব এক ছেকেণ্ড আনা প্ৰাইজটো লৈ আনা। এতিয়া এই বেলুনটোৰ ভিতৰত বাইদেউগৰাকীয়ে বাইদেউ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে? ভালো লাগেছে আর কি করুম ভাগ্য কপালে যা আছে তাই আছে। নিশ্চিতভাৱে এইদৰে তেওঁলোকে বেলুন খেল অনুষ্ঠিত কৰে। যেতিয়া তেওঁলোকে চেহেৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে, চেহেৰী বিতৰণৰ পূৰ্বেই তেওঁলোকে বেলুন খেল আৰম্ভ কৰে। আমি ইতিমধ্যে বেলুন খেলৰ দৃশ্যাংক দেখুৱালোঁ। ইয়াতে আমি যদি আমাৰ চৈদা আছে আপোনাৰ ওচৰলৈ আহিছোঁ। ত্যাগ সংযম আৰু আত্মশুদ্ধিৰ মাহ বুলি কোৱা হয় পবিত্ৰ ৰমজান, আৰু ৰমজানত এই ধৰণৰ আপোনালোকৰ মহানুভৱতা দৈনিক প্ৰতিটো বছৰে আপুনি শ্ৰমদান কৰি গৈছে। এই শুভ মুহূৰ্তত এই শুভ প্ৰাক্ষণত কি ক'ব? মই প্ৰথমতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ এই যি মাজনিশা আমাৰ ফেচবুক লাইভ চাই আছে তেওঁলোকলৈও ৰমজানৰ শুভেচ্ছা জনাইছোঁ, আটাইলৈ শ্ৰদ্ধা জনাইছোঁ। যিসকল ৰাইজে আমাক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰি আছে, কাৰণ ৰাইজ অবিহনে সহায় সহযোগিতা অবিহনে আমাৰ এই সম্ভৱ নহ'লহেঁতেন এই কাৰ্যসূচী চলাই নিয়াত। যিহেতুকে এই ৰমজান মাহ উপলক্ষে আমি এই খাদ্য বিতৰণ কাৰ্যসূচীখিনি মাজনিশা কৰিছোঁ, কাৰণ বিগত কৰোণা মহামাৰীৰ সময়ৰ পৰাই আচলতে যেতিয়া আমি দেখিছিলোঁ যে ভঙাগড় হস্পিটেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা লোকসকলক অনা হৈছিল, আৰু সেইখিনি সময়ত গোটেই দেশজুৰি স্তব্ধ হৈ পৰিছিলে। দোকান পোহাৰ হোটেল ৰেষ্টুৰেণ্ট সকলো বন্ধ হৈছিলে। তেতিয়াই আমি ৰেইনড্ৰপছ ইনিচিয়েটিভ আছামৰ তৰফৰ পৰা হস্পিটেলত থকা যিসকল ৰোগী আছে আৰু ৰোগীসকলৰ যি ৰখীয়া আছিল, আত্মীয় স্বজন আছিলে, তেওঁলোকক আমি ভাবিছিলোঁ যে তেওঁলোকে ইয়াত আচলতে খাবলৈ পোৱা নাছিলে। সেইখিনি সময়ত আচলতে হস্পিটেলত ভৰ্তি হৈ থকা ৰোগীসকলক যদিও হস্পিটেল কৰ্তৃপক্ষৰ পৰা খাদ্যৰ যোগান ধৰা হৈছিলে তেওঁলোকক, কিন্তু তেওঁলোকৰ লগত অহা আত্মীয় স্বজন বা ৰখীয়াসকল এজন ৰোগীৰ লগত প্ৰায় 2জন বা 3জন ৰখীয়া থাকে। কাৰণ এইখন গুৱাহাটী ভঙাগড় হস্পিটেল অসমৰ এখন অন্যতম ভঙাগড় হস্পিটেল। ইয়াত 4,000তকৈও অধিক বিচনাযুক্ত হস্পিটেল। যে কিমান সংখ্যক ৰোগী থাকিব পাৰে, সেই ৰোগীসকলৰ আত্মীয় স্বজন আৰু ৰখীয়াসকলে আচলতে সেইখিনি সময়ত হাহাকাৰ হৈছিলে। আৰু তেতিয়াই আমি যাতে কোনো লোক নিশা অনাহাৰে থাকিব লগা নহয়, সন্ধিয়া আমি ৰেইনড্ৰপছ ইনিচিয়েটিভ আছামৰ পৰা খাদ্য প্ৰস্তুত কৰি আনি বিতৰণ কৰিছিলোঁ। আৰু তেনেদৰে আজিলৈকে প্ৰায় 4টা বছৰ অতিক্ৰম হ'ব বৰ্তমানলৈকে। কিন্তু ৰোজা ধৰি অনাহাৰে থাকি নিশা এই ধৰণৰ মহানুভৱতা। ধন্যবাদ শ্বহীদ আলী আহমেদ। আৰু আমি আন ইয়াতে যিসকল ইয়াতে চেহেৰী গ্ৰহণ কৰা লোক আছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। ইয়াতে কেনেকুৱা লাগিছে? আসসালামু আলাইকুম। এনেই ভাল লাগিছে। এনেও আমি সদায় আহি থাকোঁ এনে চেহেৰী খাবলৈ, এনে ভালেই লাগিছে। আৰু ইছলাম মানুহে দি আছে, এনে আমি খাই কাৰ্যসূচী কি বুলি ক'ব? মহান কাৰ্যসূচী, মহান কাৰ্যসূচী, ধন্য বুলি কাৰ্যসূচী মই কৈছোঁ। কাৰণ ইছলাম মানুহে বহুত কষ্টত আছে, ইয়াতে আহি কিনে চেহেৰীটো খাব পাৰে, বহুত ধন্য আৰু এনে বহুত ভাল। ধন্যবাদ জনাইছোঁ। চাওক দীঘলীয়া শাৰী ইয়াতে শ লোকে শাৰী পাতিছে। এনেধৰণে প্ৰায় 1000ৰো অধিক লোকে এই ধৰণে চেহেৰী গ্ৰহণ কৰে। মই দীঘলীয়া শাৰীৰ দৃশ্যাংক দেখুৱাইছোঁ ইয়াত, আৰু প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম দুই এটা। আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে এই গোটেই ভাল লাগিছে চেহেৰী গ্ৰহণ কৰে? ভাল লাগিছে, এইটো পদক্ষেপটো ঠিকে আছে। এই ধৰণে বিভিন্নজনে প্ৰতিক্ৰিয়া দিয়াৰ পৰাও অকণমান নিজক আঁতৰাই ৰাখিছে। তাৰ মাজতো বিভিন্নজনে এয়া সুন্দৰ কাৰ্যসূচী বুলি কৈছে, তেওঁলোকে প্ৰশংসাৰে উপচাই দিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? চেহেৰী গ্ৰহণ কৰিব আহিছে নিশা। এই ধৰণে ৰেইনড্ৰপ ইনিচিয়েটিভ নামৰ এটা ব্যক্তিগত সংস্থাই এই ধৰণে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। আমাৰতো ভাল লাগিছে। আমি বহুত দূৰৰ পৰা আহিছোঁ, আহোঁতে আমি ইমান সহজতে আমি চেহেৰীটো পাই আছোঁ, তাৰ কাৰণে আমি অনেক আমি এইটো মানুহক ধন্যবাদ দিছোঁ। আৰু আমি এনেকুৱা কাম আৰু বহুত এরকম রাজহুৱা স্থান কৰিব ভাল, যাতে আমাৰ ৰমজান মাহতো মানুহবিলাক ৰোজাৰ সহজতে ৰাখিব পাৰে। ধন্যবাদ। আন এগৰাকী কি ক'ব? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে।
এইধৰণে বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে মই সিফালে যোৱাৰ যত্ন কৰিম আৰু ইয়াতে যিসকলে এই চেহেৰি গ্ৰহণ কৰিছে অৰ্থাৎ শেষ নিশাৰ আহাৰ ৰোজা ধৰা লোকসকলৰ যি শেষ নিশাৰ আহাৰ গ্ৰহণ কৰা লোকসকলৰ পৰা পুনৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম আৰু আয়োজক যিসকলে এই গোটেই প্ৰচেষ্টাটো দাঙি ধৰিছে তেওঁলোকৰ পৰাও প্ৰতিক্ৰিয়া লোৱাৰ যত্ন কৰিম মই যদি আগুৱাই আহোঁ সতীৰ্থ দীপবায়নে দেখুৱাই আছে সামগ্ৰিক দৃশ্য মই অকণমান আগুৱাই অহাৰ যত্ন কৰিছোঁ আৰু ইয়াতে কি বিতৰণ কৰিছে এয়া দেখুৱাইছোঁ ভাত আছে কি ক'বা কি ক'ম আৰু ইমানখিনি মানুহক এনেকৈ খুৱাব পাৰিলে ভাল লাগে আৰু ৰমজান মাহ বুলি আমি চেহেৰি বিলাই আছোঁ লগতে আমাৰ আজি ক'ভিডৰ পৰাই আমি এনেকৈ দি আছোঁ গধূলি হ'লে ইয়াত CMCৰ সন্মুখত আমাৰ 200জন মানুহৰ কাৰণে আপোনাৰ খানা দিয়া হয় তাৰপিছত চেহেৰি বুলি আমি 1 মাহৰ পৰা 1 মাহ 30 দিন এনেকৈ আমি চেহেৰি দি আছোঁ ধন্যবাদ জনাইছোঁ গৰম দাইল আনফালে গৰম দাইল দেখুৱাইছোঁ গৰম দাইল ভজা মাছ ৰখা হৈছে আচাৰ আছে জলকীয়া আছে নিমখ আছে ভজা মাছ লৈ এই ধৰণে চেহেৰি বিতৰণ কৰি আছে এই খুবকখনত কি ক'ব আচলতে যিটো প্ৰচেষ্টা তেওঁলোকে লৈছে এইটো আচলতে বিৰাট মানে প্ৰশংসনীয় পদক্ষেপ আৰু এই ধৰণৰ কাৰ্যসূচীৰ লগত মই যোৱা বছৰৰ পৰাই জড়িত হৈ আছোঁ এই ধৰণৰ কাৰ্যসূচী আচলতে বহু বাৰ্তা দিয়ে ভাতৃত্ববোধৰ বাৰ্তা দিয়ে একতাৰ বাৰ্তা দিয়ে আৰু বিৰাট এটা পজিটিভ মেছেজ দিয়ে কাৰণ আপোনালোকে ইয়াতে অলৰেডি দেখিবলৈ পাইছে যে ইয়াতে যিবোৰ মানে মানুহ লাইনত ৰখি আছে তেওঁলোকে ইৰেছপেক্টিভ অফ এভৰি ৰিলিজন কাষ্ট ক্ৰিড জেণ্ডাৰ কেৱল ইছলাম ধৰ্মাৱলম্বী লোকে নহয় ইয়াতে সকলো ধৰ্মৰ লোকে খাদ্য গ্ৰহণ কৰিছে ত্যাগ সংযম আৰু আত্মশুদ্ধিৰ মাহ বুলি কোৱা হয় ৰমজান তাত এই ধৰণৰ মহানুভৱতা হয় আচলতে এনেকুৱা ধৰণৰ কাৰ্যত মানে নিজকে মানে অংশীদাৰ হ'ব পাৰে আচলতে সৌভাগ্য অনুভৱ কৰিছোঁ আৰু ধন্য মানিছোঁ আৰু মই আশা কৰিছোঁ যে আপোনালোকেও আহক কাৰণ এইটো এটা ৰাজহুৱা অনুষ্ঠান ইয়াতে কোনো আমি ফাণ্ডেড তেনেকুৱা কোনো স্পেচিফিক হেৰি নাই গতিকে ৰাইজে সহায় কৰিছে আৰু মই অনুগ্ৰহ মানে মই বেগ কৰিছোঁ সকলোকে যে আপোনালোকে আহক আহি পেলাই আপোনালোকে যেনেকৈ পাৰে আপোনালোকে সহায় কৰক ফাইনেন্সিয়েলিয়ে হওক নিজে আহি ফিজিকেলিয়ে হওক আপোনালোকে সহায় কৰক আৰু আপোনালোকৰ মাধ্যমৰ দ্বাৰা মই সকলো অসমবাসীক মোৰ তৰফৰ পৰা ৰেইনড্ৰপছৰ ইনিচিয়েটিভৰ পৰা ৰমজান মুবাৰক জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আন এগৰাকী হোতা জামান দা আছে কি ক'ব কি ক'ব মানে এইটো বহুত ভাল অনুভৱ আমাৰ যিটো অনুভৱ এইটো অনুভৱ একচুৱেলি ভাষাৰে বুজাব নোৱাৰোঁ আমি 3 বছৰ ধৰি যিটো আমি প্ৰথম বছৰ যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম বছৰ যেনেকৈ আমাৰ কমকৈ মানুহ হৈছিল আজি যেনেকৈ চেহেৰিত আমাৰ 1000তকৈ বেছি মানুহ হৈ আছে প্ৰথম বছৰ লাষ্টৰ ফালে আমি 1000 মানুহ পাইছিলোঁ কিন্তু আমি প্ৰথমতে যেনেকৈ ফূৰ্তিত কৰিছিলোঁ এতিয়াও সেই একেটা ফূৰ্তি আছে একেটা অনুপ্ৰেৰণা আমাৰ আছে আমি যেনেকৈ ভাবি লৈছিলোঁ যে আমি যিমানখিনি মানুহ ইয়াতে চেহেৰি কৰিব আহিব গোটেইখিনি মানুহকে আমি খাদ্য যোগান ধৰিব পাৰিম ইনশাআল্লাহ আজিলৈ চলি আছে এতিয়া অকণ যেতিয়া মানুহ বেছি হৈ আছে আমাৰ অকণ অসুবিধা হৈছে যিহেতু বেছি মানুহ হ'লে যিটো চেহেৰিত আমাৰ এতিয়া আজি 1200-1400 মানুহ হৈ যাব আৰু ইফতাৰতো আজি 700 ক্ৰছ কৰিছে 800 এনেকুৱা মানুহ হৈ আছে মানে 2000তকৈ আশপাশ কিছু কঠিন হৈছে এই গোটেই প্ৰচেষ্টাটো আগবঢ়াই লৈ যোৱাত ধন্যবাদ জনাইছোঁ এই ধৰণে আচলতে ৰেইনড্ৰপছ ইনিচিয়েটিভৰ যি মহানুভৱতা তেওঁলোকে বছৰ ধৰি এই ধৰণে ইফতাৰ আৰু চেহেৰি যোগান ধৰি আহিছে আৰু অনাহাৰে যাতে কোনো থাকিব নালাগে কোনো ৰোজাদাৰে যাতে নিশা চেহেৰিৰ পৰা বিৰত থাকিব নালাগে তাকে সাৰোগত কৰি তেওঁলোকে এই ধৰণে চেহেৰি আৰু ইফতাৰ আয়োজন কৰি আহিছে আৰু আত্মশুদ্ধি সংযম আৰু আত্মবিশ্লেষণৰ মাহ বুলি যিহেতু কোৱা হয় ৰমজান মাহক আৰু ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিসকল দৰিদ্ৰ লোক বা যিসকল আচলতে আৰ্থিকভাৱে দুৰ্বল সেই লোকসকলক যিহেতু সহায় কৰে আৰু তাকেই সাৰোগত কৰি তেওঁলোকে এই ধৰণে নিশাৰ চেহেৰি শেষ নিশাৰ চেহেৰি আৰু ইফতাৰ আয়োজন কৰি ৰমজানত এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে আমি সামগ্ৰিক দৃশ্য দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত এই বাতৰিৰ যোগেৰে যাতে সকলোৱে যাতে এই ধৰণে আৰ্তজনক সহায় কৰে তাৰ কামনা কৰি এই নিশাৰ এই স্থানৰ পৰা বিদায় লৈছোঁ।